একশন মুডত বিধায়ক মহোদয় আমার রাস্তা আমি বনাম নহলে আপোনালোকে রাস্তা বনাই দিয়ক ভাই রাইজে কোনো কাৰণত সমস্যাত পৰিব নহলে নিজৰ গাড়ী বিধ্বস্ত পথৰ গাঁতত সোমোৱাৰ পাছতেই একশন মুডত বিধায়কগৰাকী এটা নিশাৰ ভিতৰতে নিৰ্মাণ কৰিলে বিধ্বস্ত পথ ইয়াত গাড়ী নিবই নোৱাৰি মোৰ গাড়ী ইয়াত ফাঁচি আছে মই ৰখি আছো আজি মই আজি ৰাস্তা বনাম এতিয়া ৰাস্তাটো বনাম তাৰমানে বিধ্বস্ত পথত থকা গাঁতত সোমাল বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ বাহনখন নিশা পাঠশালা ষ্টেচনৰ পৰা যোৱা পথৰে গৈ থকা অৱস্থাতেই বিধায়কজনৰ গাড়ী চকা গাঁতত সোমাই পৰিছিল আৰু তাৰ পাছৰ দৃশ্য এয়া লগে লগে এইদৰে পথটো মেৰামতিৰ কামত লাগি গ'ল বিধায়কগৰাকীয়ে নিজেই ট্ৰেক্টৰ চলাই শিল বালি পেলাই মেৰামতি কৰিলে সেই পথটো পাঠশালাৰ মাজমজিয়াত ৰেল ষ্টেচনৰ কাষত ডাঙৰ ডাঙৰ পুখুৰী অতি গাঁতা বাইক উল্টি আছে ই ৰিক্সা উল্টি আছে চাইকেল পৰি আছে গতিকে এই কথা কেতিয়াও সহ্য কৰা নহ'ব গতিকে আজি এইটো বনাম এই বনাব ধৰিছোঁ এই কাম আৰম্ভ হৈছে দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা পথটোৰে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি আহিছিল বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এজাক বৰষুণতেই পানীত ডুবি যোৱা বিধ্বস্ত পথটোৰে মৰাণত শৰণ দি যাতায়াত কৰিবলৈ বাধ্য হৈছিল অঞ্চলটোৰ কণ কণ শিক্ষাৰ্থীসকল জমৰ যাতনা ভুগিছিল ৰোগীসকলে কিন্তু বিধায়কৰ বাহন পথৰ গাঁতত আবদ্ধ হোৱাৰ পাছতেই নিশাই বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণ কৰিলে এই পথছোৱা ইফালে পথটো ৰেলৱেৰ অধীনত থকাৰ বাবে পাঠশালা পৌৰসভাই পূৰ্বে মেৰামতিৰ কাম হাতত লোৱা নাছিল অভিযোগ অনুসৰি ৰেল বিভাগৰ পৰা সন্তোষজনক সঁহাৰি পোৱা নাছিল পাঠশালা পৌৰসভাই পিডব্লিউ বনাব নোৱাৰে টাউন কমিটি বনাব নোৱাৰে ডাঙৰ ডাঙৰ খাল গাঁত পাঠশালাৰ মাজমজিয়াত ৰেল ষ্টেচনত এইটো কৰিবলৈ দিয়া নহ'ব নহয় মই ৰেলৱে ডিপাৰ্টমেণ্টক কৈছোঁ তাহলে আপোনালোকে বনাই দিয়ক আপোনালোকে আজি ৰাতিয়ে এই গাঁত কটা খাল কটা মাৰি দিয়ক তেতিয়া তেওঁলোকে ক'লে যে নহয় আমি তলত খান্দাৰ কাৰণে বাধা দি আছোঁ আমি আলোচনা কৰিম আজি আপোনালোকে বনাই ল'ব আজি কিয় এতিয়া পৰা হ'ল ইমান দিন তেওঁলোকে বাধা দি আছে কিন্তু বিধায়কগৰাকীৰ নিৰ্দেশত পথটো নিৰ্মাণ কৰিলে পাঠশালা পৌৰসভাই বিধ্বস্ত পথটো মেৰামতি হোৱাৰ পাছত এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ একশন মুডত বিধায়ক মহোদয় আমাৰ ৰাস্তা আমি বনাম নহলে আপোনালোকে ৰাস্তা বনাই দিয়ক ভাই ৰাইজে কোনো কাৰণত সমস্যাত পৰিব নহলে নিজৰ গাড়ী বিধ্বস্ত পথৰ গাঁতত সোমোৱাৰ পাছতেই একশন মুডত বিধায়কগৰাকী এটা নিশাৰ ভিতৰতে নিৰ্মাণ কৰিলে বিধ্বস্ত পথ ইয়াত গাড়ী নিবই নোৱাৰি মোৰ গাড়ী ইয়াত ফাঁচি আছে মই ৰখি আছো আজি মই আজি ৰাস্তা বনাম এতিয়া ৰাস্তাটো বনাম তাৰমানে বিধ্বস্ত পথত থকা গাঁতত সোমাল বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ বাহনখন নিশা পাঠশালা ষ্টেচনৰ পৰা যোৱা পথৰে গৈ থকা অৱস্থাতেই বিধায়কজনৰ গাড়ী চকা গাঁতত সোমাই পৰিছিল আৰু তাৰ পাছৰ দৃশ্য এয়া লগে লগে এইদৰে পথটো মেৰামতিৰ কামত লাগি গ'ল বিধায়কগৰাকীয়ে নিজেই ট্ৰেক্টৰ চলাই শিল বালি পেলাই মেৰামতি কৰিলে সেই পথটো পাঠশালাৰ মাজমজিয়াত ৰেল ষ্টেচনৰ কাষত ডাঙৰ ডাঙৰ পুখুৰী অতি গাঁতা বাইক উল্টি আছে ই ৰিক্সা উল্টি আছে চাইকেল পৰি আছে গতিকে এই কথা কেতিয়াও সহ্য কৰা নহ'ব গতিকে আজি এইটো বনাম এই বনাব ধৰিছোঁ এই কাম আৰম্ভ হৈছে দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা পথটোৰে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি আহিছিল বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এজাক বৰষুণতেই পানীত ডুবি যোৱা বিধ্বস্ত পথটোৰে মৰাণত শৰণ দি যাতায়াত কৰিবলৈ বাধ্য হৈছিল অঞ্চলটোৰ কণ কণ শিক্ষাৰ্থীসকল জমৰ যাতনা ভুগিছিল ৰোগীসকলে কিন্তু বিধায়কৰ বাহন পথৰ গাঁতত আবদ্ধ হোৱাৰ পাছতেই নিশাই বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণ কৰিলে এই পথছোৱা ইফালে পথটো ৰেলৱেৰ অধীনত থকাৰ বাবে পাঠশালা পৌৰসভাই পূৰ্বে মেৰামতিৰ কাম হাতত লোৱা নাছিল অভিযোগ অনুসৰি ৰেল বিভাগৰ পৰা সন্তোষজনক সঁহাৰি পোৱা নাছিল পাঠশালা পৌৰসভাই পিডব্লিউ বনাব নোৱাৰে টাউন কমিটি বনাব নোৱাৰে ডাঙৰ ডাঙৰ খাল গাঁত পাঠশালাৰ মাজমজিয়াত ৰেল ষ্টেচনত এইটো কৰিবলৈ দিয়া নহ'ব নহয় মই ৰেলৱে ডিপাৰ্টমেণ্টক কৈছোঁ তাহলে আপোনালোকে বনাই দিয়ক আপোনালোকে আজি ৰাতিয়ে এই গাঁত কটা খাল কটা মাৰি দিয়ক তেতিয়া তেওঁলোকে ক'লে যে নহয় আমি তলত খান্দাৰ কাৰণে বাধা দি আছোঁ আমি আলোচনা কৰিম আজি আপোনালোকে বনাই ল'ব আজি কিয় এতিয়া পৰা হ'ল ইমান দিন তেওঁলোকে বাধা দি আছে কিন্তু বিধায়কগৰাকীৰ নিৰ্দেশত পথটো নিৰ্মাণ কৰিলে পাঠশালা পৌৰসভাই
বিধ্বস্ত পথটো মেৰামতি হোৱাৰ পাছত এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।